এইচএছৰ প্ৰশ্নকাকতক লৈ এতিয়াও ৰাজ্যজুৰি অব্যাহত আছে বিতৰ্কৰ আৰু ইয়াৰ মাজতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ শেহতীয়া মন্তব্য। শিক্ষা সংসদে মাৰ্কিং ছিষ্টেমত কিবা ৰিলেক্সেশ্যন প্ৰদান কৰিব নেকি? বিশেষকৈ ইংৰাজী বিষয়ত শিক্ষাৰ্থীসকলক পাছ কৰাই দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিবনে? কিয়নো এইবাৰৰ ইংৰাজী প্ৰশ্নকাকতখন বহু টান হৈছিল আৰু এই প্ৰশ্নকাকতটো সম্পূৰ্ণ পেটাৰ্ণটো সলনি কৰিছিল। পূৰ্বৰ 8 বছৰৰ প্ৰশ্নকাকতৰ সৈতে একো মিল নাই বুলি শিক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰিছিল আৰু ইয়াৰ লগতে একাংশ শিক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰিছে যে এইবাৰৰ ফিজিক্স আৰু ইকনমিক্সৰ প্ৰশ্নকাকতখন টান হৈছে বুলি। আৰু এই অভিযোগৰ কি পদুত্তৰ দিছে শিক্ষামন্ত্ৰীয়ে? আৰু ইয়াৰ পিছত যেতিয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক কুৱেশ্যন কৰা হৈছিল যে শিক্ষা সংসদে এইবাৰ মাৰ্কিং ছিষ্টেমত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি, যেনে কোনো ধৰণৰ ৰিলেক্সেশ্যন প্ৰদান কৰিব নেকি, এই প্ৰশ্নত শিক্ষামন্ত্ৰীয়ে কি পদুত্তৰ দিছে আপোনালোকে শুনি লওক। মাৰ্কিঙক লৈ ইয়াত কিবা হ'ব নেকি শিক্ষা সংসদে? মই ক'ব নোৱাৰিম, তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব।